ডাঙৰ প্ৰতিবাদ হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ছাত্ৰৰ হত্যাকাণ্ডক লৈ এবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মৰাণত কেবা শতাধিক লোকে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো এয়া দৃশ্য দেখুৱাইছো মৰাণত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল লোকে কাৰণ এগৰাকী ছাত্ৰক হত্যাকাণ্ডক লৈ মৰাণত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰে সুকাষ্টৰে হত্যা কৰিলে দুই কিশোৰে যাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মৰাণ চাহ বাগিচাৰ তিখাৰাই ডিভিজনৰ 2 নং প্লান্টত সোমবাৰে সন্ধিয়া উদ্ধাৰ হৈছিল এজন যুৱকৰ মৃতদেহ আৰু প্ৰথমতে মৃতদেহটো চিনাক্ত হোৱা নাছিল পৰৱৰ্তী সময়ত মৃতদেহটো মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ তথা ডিমৌৰ চকাল পথাৰৰ নিবাসী বিশাল বৰা ওৰফে কপিল বুলি চিনাক্ত হয় আৰু মৃতদেহৰ কাষত দুটাকৈ খুৰা বটল আৰু দুটা আপত্তিজনক কিছু সামগ্ৰী উদ্ধাৰ হৈছিলে তাৰ পাছতে এই সমগ্ৰ ঘটনাক লৈ ন্যায় বিচাৰি ভুক্তভোগী পৰিয়ালৰ লগতে স্থানীয় লোকে প্ৰতিবাদ সাব্যস্ত কৰে এইদৰে দৃশ্য দেখুৱাইছো মৰাণৰ জানিব পৰা মতে বিশাল বৰাই মৰাণৰ ভাড়াঘৰৰ পৰা মৰাণৰ বজাৰলৈ যাওঁ বুলি সহপাঠীক ওলাই গৈছিলে কিন্তু পুনৰ উভতি নাহিল ভাড়াঘৰলৈ নিশা মৰাণ আৰক্ষীয়ে তদন্ত চলাই ডিমৌৰ 1 নং উদয়পুৰৰ পৰা এজন ছাত্ৰ আৰু ডিমৌৰ চকাল পথাৰৰ পৰা এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু এই সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল লোকে আমি এম্বুলেন্সৰ সহায়ত পাইছো মৰাণত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এজন ছাত্ৰৰ হত্যাকাণ্ডক লৈ এতিয়া উত্তপ্ত মৰাণ এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মৰাণত Information, no? Yeah, boy, isn't it? Boy, মানে ফোন মাৰি আছিলে 2টামান বজাৰ পৰা বোলে এনেকৈ আমি বিশাল মাৰ্কেটলৈ যাম কাপোৰ কানি কিনিবলৈ আমি ওলাই আহিবা লগতে কিনিম দে এনেকৈ বুলি কৈছিলে সি মোক 3টামান বজাত মোক ক'লে বোলে তুমি থাকা শুই নাথাকিবা মই আহিমগৈ বুলি কৈ পিনি সি ওলাই গুচি গ'ল এই পাকঘৰ ৰেষ্টুৰেণ্টখনৰ ওচৰতে লকৰ কথা পাতি আছিলে ল'ৰাকেইটা মোক নাম চাম নক'লে সি আকৌ ওলাই পিনি গুচি গ'ল তাৰপিছত ৰাতি 7:30 এনেকুৱা হৈছে সি ফোন চুইচ অফ কৰি থৈছে নাই আহা ইমান দেৰিলৈকে সোনকালে আহে নহ'লেও মোলৈ ফোন এটা কৰে সি তাৰপৰা মই ফোন মাৰি আছোঁ ফোন চুইচ অফ লগৰলাবোৰ মাৰিলে বোলে তাৰ ফোনটো কেলৈ চুইচ অফ হৈছে এনেকৈ ইমান দেৰি হ'ল 10টামান বাজিলেগৈ নাই আহা সি একো খা খবৰেই নাই তাৰপৰা গোটেইগাল লগৰ আহিলোঁ বিচাৰি মেলি মই এবাৰ এনেকৈ খোজকাঢ়ি বিচাৰ পালোঁগৈ নাই আহি ইমানটো তাৰপিছত লগৰলাবোৰ আহিলে চব বিচাৰ মেলা কৰিলোঁ ৰুমৰ পৰা ওলাই আহি পিনিয়ে লাচিনগৰ সেই দোকান এখনতে লগৰ এটাই সুধিলে বোলে এনেকৈ ল'ৰা এটা এনেকৈ আহিছিলে নেকি এনেকৈ তেওঁ ফটো চটো দেখুৱালে তেনেকৈ আমি ইয়ালৈ আহিলোঁ থানালৈ খবৰ ল'বলৈ এই ল'ৰাকেইটা ক'ত আছিলে ল'ৰাকেইটা ডিমৌয়ে উদয়পুৰ চাইডৰ বুলি কৈছে তুমি তাৰ লগত একেলগত আছিলে মই তাৰ লগত একেবাৰে ৰুমত আছিলোঁ পঢ়ি আছা অঁ BA ফাৰ্ষ্ট চেম কোন কলেজ মৰাণ কলেজ ই কোন ক্লাছত আছিলে মোৰ লগতে একে BA ফাৰ্ষ্ট চেম একে ৰুমমেট কিবা কাজিয়া আছিলে নেকি কাজিয়া মই ইমান গম নাপাওঁ খালি মোক কৈ কৈছিলে যে কাপোৰ কিনিব আহিছে ল'ৰা দুটা আহি বুলি কৈছিলে মৰাণ কলেজৰ ষ্টুডেণ্টজনক যি হত্যাৰ ঘটনা ঘটালে ইয়াত কোনো মানে বিশেষ কামত ক'বলগীয়া কথা নাই বুলি ভাবিছোঁ যিকেইজনে এই ঘটনাটোৰ লগত জড়িত তেওঁলোকক মানে একদম পুৰা শাস্তি হ'ব লাগে আৰু তেওঁলোকৰ বেলেগ কোনো কথা নাই কোনো আইনৰ সুৰুঙাই তেওঁলোক সাৰি যাব পৰা ব্যৱস্থা থাকিব নালাগে তেওঁলোকে উপযুক্ত শাস্তি পাব লাগে আৰু গোটেই যিখিনি যুৱ উশৃংখল বুলি আমি কৈ আছোঁ এই যুৱ উশৃংখলটো ক'ৰ পৰা আচলতে উৎপত্তি হৈছে এই কথাবোৰ আমি চিন্তা চৰ্চা কৰাৰ এতিয়া সময় আহি পৰিছে যে ড্ৰাগছ মদৰ পৰা আৰম্ভ কৰি গোটেই পৰিৱেশটো বিনষ্ট হৈছে আমি সঘনাই দেখোঁ এতিয়া আমাৰ মৰাণ থানা আণ্ডাৰতে হওক খুব সঘনাই মানে ড্ৰাগছ ব্যৱসায়ীসকলক ধৰে
আৰু কেইদিনমান পিছত দেখোঁ আকৌ সেইজন ব্যক্তিয়ে আহি আকৌ পুনৰ এইবোৰ জেগাতে আহি ড্ৰাগছ বিকি থাকে গোটেই নাটকখন কেনেকুৱা ধৰণৰ চলি আছে মানে এই কথাবোৰ আমি চিন্তা চৰ্চা কৰিব লাগে আজি যিটো ঘটনা ঘটিছে এই ঘটনাৰ কাৰণে যিকেইজন মানে পিতৃ মাতৃয়ে আজি সন্তান পাই হেৰুৱাবলগীয়া হৈছে এইটো বুকুৰ যিটো বেদনা এই বেদনাটো অন্য মানে অনুভৱ কৰিব নোৱাৰিব এইটো এটা সাংঘাতিক এটা বেদনা তেওঁলোকে এতিয়া কেনেকুৱা পৰ্যায়ত আছে কেনেধৰণে তেওঁলোক যে জীয়াই আছে এই কথাটোতো ধেমালি কথা নহয় এটা নিজ সন্তানক মানে BSc ছেকেণ্ড ছেম পঢ়ি থকা সন্তান এটা হেৰুৱাবলগীয়া হৈছে এতিয়াতকৈ আৰু ডাঙৰ কথা একো থাকিব নোৱাৰে গতিকে আমি টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা আমি চৰকাৰলৈ আহ্বান জনাইছোঁ পুলিচ প্ৰশাসনলৈ আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে দোষীক মানে শাস্তি প্ৰদান কৰিব লাগে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে আৰু মানে যিখিনি যুৱ উশৃংখল য'ৰ পৰা হৈছে ড্ৰাগছ মদ কানি ভাং আদিৰ পৰা য'ত য'ত মানে এই কথাবিলাক হৈছে যিডোখৰ জেগাত হত্যাকাণ্ড হৈছে সেই জেগাবোৰ সঘনাই আমি শুনি থাকিবলৈ পাওঁ তাত মানে মদ ড্ৰাগছ চব কিবা কিবি কাৰোবাৰ আগৰবাৰ চলি থাকে আপোনালোকে সংবাদ কৰ্মী বন্ধুসকলে কথাবিলাক কৈ থাকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি পাই থাকোঁ গতিকে এই জেগাবোৰ আগৰ পৰাই মানে অলপ সতৰ্ক হৈ থাকিব লাগে প্ৰশাসনে গতিকে এই কথাবিলাক আমি দৃষ্টি দিবৰ কাৰণে আমি পুলিচ প্ৰশাসনক পুনৰবাৰ টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099